আজি আমার প্রথম খবরটি খুবই গুরুত্বপূর্ণ। এটা বিগ ব্রেকিং নিউজ। স্কুটি অৰুণোদয় 40,000 টাকার পৰা তেল ভরাবলে মাহে 500 টাকাকৈ দিব মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায়। 11টাকৈ সরকারি সুবিধা লাভ কৰিব রাজ্যৰ মহিলাসকলে। এতিয়াৰে পৰা মহিলাসকলক তেল ভৰাবলে মাহে 500 টাকাকৈ প্ৰদান কৰিব চৰকাৰে। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ নতুন ঘোষণা মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাৰ। মহিলা সবলীকৰণক লৈ মুখ্যমন্ত্ৰীৰ 11টাকৈ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব বহুকেইটা চৰকাৰী সুবিধা। 2 লাখৰো অধিক আত্মসহায়ক গোটে 1089 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি লাভ কৰিছে। ইয়াৰ লগতে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিছে বেংকৰ পৰা 16,000 কোটি টকাৰ ঋণ। 8,82,000 লাখপতি বাইদেউলৈকে ৰূপান্তৰ কৰা হৈছে। অহা বছৰ লাখপতি বাইদেউৰ মহিলাসকলে লাভ কৰিব 25,000 টকা। জীৱিকা সখীৰ মহিলাসকলে লাভ কৰিব 40,000 টকা। 40,000ৰ পৰা 1 টকা সুদ দিব নালাগে বেংকক মহিলাসকলে। আৰু ইয়াৰ লগতে জীৱিকা সখীৰ সকলো মহিলাসকলক দিয়া হ'ব অৰুণোদয় আঁচনি। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ। এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা। DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব এই ধনৰাশি। হয় দৰ্শকসকল, অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাসকলক দিয়া হ'ব অৰুণোদয় আঁচনি। প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিলেই লাভ কৰিব অৰুণোদয়ৰ ধন। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল মহিলাৰ নাম অৰুণোদয় 3.0ত অহা নাছিল সেইসকল মহিলাই ডাইৰেক্টলি অৰুণোদয় আঁচনি পাব। মহিলাসকলে অৰুণোদয় আঁচনিৰ বাবে যাব নালাগে কোনো ধৰণৰ DC অফিচলৈ, আৰু ইয়াৰ বাবে কাকো খাতিৰো কৰিব নালাগে। ৰাজ্যৰ প্ৰতিজন দুখীয়া মহিলাসকলে পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি। প্ৰতি মাহে 1250 টকাকৈ প্ৰতিগৰাকী মহিলাই পাই থাকিব। গেছ কিনিলে আৰু 250 টকা লাভ কৰিব। মহিলা উদ্যমিতা আঁচনিৰ 15,000 টকা পাবই। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ। এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি? তেন্তে আজিয়ে কৰক এই 6টা কাম। অভিযোগ দিয়াৰ লগে লগে ল'ব বিশেষ ব্যৱস্থা। চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ। চৰকাৰী ঘৰৰ তালিকাত যদি নাম অহা নাই তেন্তে দিব পাৰিব অভিযোগ। ইতিমধ্যে মুকলি কৰা হৈছে হোৱাটছআপ নম্বৰ, আৰু সেই বিশেষ হোৱাটছআপ নম্বৰটো হৈছে 8810389745। আপোনাৰ কেঁচা ঘৰৰ ফটো তুলি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত, আৰু লগতে ফোন কৰিও ঘৰ নোপোৱাৰ বাবে দিব পাৰিব অভিযোগ। আৰু সেই বিশেষ ফোন নম্বৰটো হৈছে 01123063567। আনহাতে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ, আৰু সেই হেল্পলাইন নম্বৰটো হৈছে 01123063285। যদিহে আপোনাৰ কেঁচা ঘৰ থাকে তেন্তে ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব। আজি আমি 9,704 গৰাকী কমিউনিটি কেডাৰ বা জীৱিকা সখী বাইদেউসকললৈকে আমি স্কুটি আগবঢ়াম। জীৱিকা সখী বাইদেউ বোলোতে মই পশু সখী, কৃষি সখী, বেংক সখী, বীমা সখী, CRP এণ্টাৰপ্ৰাইজ, প্ৰমোশ্যন, মাষ্টাৰ বুক কিপাৰ, ইণ্টাৰনেল মেম্বাৰ, MCP ট্ৰেইনাৰ, BDSP সকলোকে মই সামৰি লৈছোঁ। আমি প্ৰথমতে যেতিয়া আমাৰ নৱকুমাৰ দলে ডাঙৰীয়া মন্ত্ৰী আছিলে, এটা সময়ত আমি সিদ্ধান্ত লৈছিলোঁ যে আমাৰ জীৱিকা সখী বাইদেউসকলক আমি স্কুটি প্ৰদান কৰিম। 2021-22ত আমি 10,908 গৰাকী বাইদেউক আমি স্কুটি আগবঢ়ালোঁ। যেতিয়া মই মিটিঙলৈ যাওঁ তেতিয়া বাইদেউসকলে মোক কয় যে আমিতো বেংক সখী, আমি পশু সখী, আমি স্কুটি পোৱা নাই। তেতিয়া মই বুজিলোঁ, গুৱাহাটীত আহি মই খবৰ ল'লোঁ যে জীৱিকা সখীক আমি দিলোঁ, কিন্তু বাকী কমিউনিটি কেডাৰখিনিক আমি স্কুটি নিদিলোঁ।
কিন্তু সকলোৱে কষ্ট সমানে কৰে, হয় নে নহয়? মই ঠিক কথা কৈছো নে নাই? কষ্ট সকলোৱে কৰে, কিন্তু আমি আধাক দিলো, আধাক নিদিলো। মোৰো মনটো বেয়া লাগিলে যে কথাটোতো অলপ ভুল হৈ গ'ল। আমি ইয়াতে আহি সকলোৱে সিদ্ধান্ত ললো যে আমাৰ কমিউনিটি কেডাৰ যিমান আছে সকলোকে আমি একোখনকৈ স্কুটি দিম। আজি মহিলা উদ্যমিতাৰ টকা দিব পাৰিম, বাকী 4,000ক নোৱাৰো। মই কলো কিয় নোৱাৰে? বোলে নহয় তেওঁলোকৰ বাচ্চা 3টাতকৈ বেছি আছে। আছে নেকি কাবাৰ কাবাৰ 3টাতকৈ বেছি? এতিয়াতো কাৰ কাৰ আছে কলেও হাতটো নুঠাব নে উঠাব? উঠাব নেকি হাতখন? কাৰ কাৰ নাই হাত উঠাওক 3টাতকৈ বেছি। সেইটোত চবে হাত উঠাইছে, ঠিক আছে। এতিয়া মই এটা কথা কব খোজো, যাৰ হৈ গল তাতো হৈ গল, মই কব নোখোজো। আল্লাহ দিছে দিছে, সেইটোত মোৰ কবলগীয়া একো নাই, দি দিলে ঠিক আছে। কিন্তু আমাৰ জীৱিকা সখী, বেংক সখী, পশু সখী, আমাৰ বাইদেউসকল হল সমাজৰ এটা আদৰ্শ। যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে, আমি বেলেগক কেনেকে বুজাম? পাৰিম জানো বুজাব? সেইকাৰণে মই বিচাৰো যে হিন্দু হওক মুছলমান হওক, আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাভৰু হ'ব লাগে।